শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আমি আছো বৰ্তমান সৰুচৰাই মৌজা অন্তৰ্গত ভোগদৈ নদীৰ কাষত এক প্ৰকৃতি বিনন্দীয়া পৰিৱেশৰ মাজত সুন্দৰ এক পৰিৱেশ এটা ফিচাৰী আছে দেখিছে আপুনি দেখিবলৈ পাইছে এটা সুন্দৰ ফিচাৰী তাৰ মাজতে গছ-গছনি ইমান ৰ'দৰ মাজতে আছে গছ-গছনি আৰু গছ-গছনি কাষতে আমি ছাঁ ল'ব বিচাৰিলে সকলো ল'ব পাৰে এ টেঙা গছ আছে নেমু টেঙা গছ সুন্দৰ আৰু তাৰ মাজতে বগীতৰা গছ তাৰ মাজতে আমাৰ হাসি গছ হাসি গছ আমাৰ হাসি গছ আছে জামু গছ আছে সুন্দৰ এটা পৰিৱেশ আৰু এই সুন্দৰ পৰিৱেশৰ মাজতে আমি ঘৰৰ সকলো পৰিয়াল এয়া সন্দীপন আমাৰ জোৱাই আমাৰ এটা ডগি আছে এটো আমি সকলো আমাৰ ঘৰৰ পৰিয়ালে মিলি আমি সুন্দৰ এটা বনভোজ আয়োজন কৰিছো আৰু বনভোজস্থলী আমি ওচৰতে আছো মই বনভোজস্থলী কি বনাইছে ৰাইজক দেখুৱাব বিচাৰিছো দীপ কি বনাইছে ভাত বনিছে ন ভাত বনি আছে বাসমতি চাউলৰ ভাত বাসমতি মই দিবলৈ হাক দিছিলো আসলে কি বাসমতিটো মানে পায়সত হলে বেছি ভাল কিন্তু দিছে অলকে যি কি নহক তাৰ মাজতে মাংস বনালে মাংস লোকেল মুৰ্গী এয়া সব সুন্দৰভাৱে বনাইছে তাৰ মাজতে আমাৰ আছে বাহু মাছ আছে প্লাস ফুলকবি আৰু আছে বিলাহী আলু চালু দি এনেকৈ বনাইছে সুন্দৰ এখন ব্যঞ্জন এটাৰ লগত পাপৰ আছে আইটেম তাৰপিছত চাটনি বনাইছে চাটনিটো বাৰু খুৱাব বিচাৰিছোঁ মানে দূৰে আছে মানুহখিনি এনে নিজে কাম কৰি আছে চাটনি এয়া বনাইছে গাজৰ আপোনাৰ পিঁয়াজ তিয়হ আৰু আদা চাদা দি এনেকৈ বনাইছে সুন্দৰ এটা এয়া সন্দীপনে ধুনীয়াকৈ উপভোগ কৰি আছে সুন্দৰ পৰিৱেশৰ মাজত কিন্তু সুন্দৰ পথাৰৰ মাজত সুন্দৰ আপোনাৰ ৰ'দৰ তাপৰ বেছি ৰ'দৰ তাপ যদি মানুহে সহ্য কৰিব নোৱাৰে সুন্দৰ গছ-গছনি আছে তাৰ মাজলৈ যাব পাৰে এক বিনন্দীয় পৰিৱেশ প্ৰকৃতিৰ মাজত কাৰণ আমি গছ থাকিলেহে মানুহ থাকিলেহে গছ থাকিব তেনেকুৱা ধৰণৰ কিছুমান কথা আছে গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰিম কাৰণ আমি যিটো অক্সিজেন গেছ লওঁ আৰু গছে এইটো কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু তেওঁলোকে এই দিয়া গেছটো আমি অক্সিজেন গেছটো আমি লওঁ আৰু ভাল লাগে গছৰ মাজত প্ৰকৃতিৰ মাজত আমি সকলোৱে জীয়াই থাকিব লাগিব আৰু আমি নেমু আমাৰ ইয়াতে নেমু গছ আছে ইয়াৰ নেমু গছ দেখিছে আমি তাৰে নেমু ছিঙিলোঁ নেমু কাটিছে আৰু মানুহখিনি আমাৰ এয়া হাতে কামে লাগি আছে দূৰণিত কাষতে বনভোজ আয়োজন কৰি আছে এইয়া পল্লৱী বাইদেৱে এইয়া কাঁহৰ থালি লৈ আহিছে দিছেনে কাঁহৰ থালি কাঁহৰ বাতিত এয়া ব্যঞ্জন উপভোগ কৰা হ'ব ব্যঞ্জন খোৱা হ'ব আৰু সকলো অসমবাসী ৰাইজলৈ নতুন বছৰৰ হিয়া ভৰা ওলগ জনালোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভোগালী বিহু আহি থকা ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষ নকওঁ ভাল লাগিছে পৰিৱেশটো সকলো আহিব পাৰে এই পৰিৱেশৰ মাজলৈ ধন্যবাদ জয় অসম।